আপুনি ধুনীয়াকে কৈ মেলি ধুনীয়াকে কৈছো দাদা, মইতো ধুনীয়াকে কৈছো। আপোনালোকে হাইপাৰ হৈছে। অসমৰ হয় আপুনি এনে লৈ কৈছে। মইতো ধুনীয়াকে কৈছো, মই ধুনীয়াকে কৈছো। এইটো কোনো লিগেলত নপৰে, এইটো কোনো লিগেলত। আমি অসমৰ মানুহ ভাই। বাইদেউ কি হৈছে? মই অসমৰ ল'ৰা। কোনফালৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? মেঘালয় ৰেজিষ্ট্ৰেশ্যন বাহনৰ পৰা। আৰু এখন বাহনক লৈ পুনৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে। তৰ্কাতৰ্কি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে এম এল ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ মেঘালয় চৰকাৰৰ ৰেজিষ্ট্ৰেশ্যন থকা কোনো বাহনেই প্ৰৱেশৰ বাবে যিহেতু মানা কৰিছে, তেওঁলোকে বাধা প্ৰদান কৰিছে। কিন্তু সেই মুহূৰ্ততে এখন স্কুটি, অসমৰে দুজন যুৱক, এগৰাকী যুৱক আৰু এগৰাকী যুৱতী, তেওঁলোকে মেঘালয় ৰেজিষ্ট্ৰেশ্যনৰ এখন বাহন লৈ আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল। কিন্তু সেই মুহূৰ্ততে উত্তেজনা দেখিবলৈ পোৱা গৈছে, সেই মুহূৰ্ততে প্ৰশ্নৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। আমি চালকসকল আছে, তেওঁলোকৰ পৰা মন্তব্য লওঁ। দেখা পাইছোঁ অলপ আমি আপোনাৰ বৰ্ণি দেখা পাইছোঁ, আমাক মানে সোমাব দিয়া নাই, ইউটাৰ্ণ মাৰি ঘূৰাই দিছে। বৰ্ণিহাটতো অৱৰোধ কৰিছে নেকি? এইটো আপোনাৰ 15 মাইল পাৰ যোনটো ক্ৰচিং আছে, তাৰ পৰা আমাৰ সেইফালে যাব দিয়া নাই, আমি ইউটাৰ্ণ লৈ আৰু গুচি আহিছোঁ। মানে অসমৰ গাড়ী মেঘালয়ত সোমাব দিয়া নাই? নাই দিয়া নাই। এইটো পুলিচে ঘূৰাইছে নে নাই পাব্লিকে ল'ৰাবিলাকে ল'ৰাবিলাক তাতে একগোট হৈ আছে? এতিয়া বৰ্তমান কালি মানে গধূলি মাৰপিট কৰিছে নেকি? নাই, মাৰপিট কৰা নাই। আপুনি আজি গৈছিল নে কালি? কালি গধূলি ঘূৰি আহিলে আপুনি কিছু মান লৈ গৈছিল নেকি? নাই খালি আৰু একচুৱেলি মানে আমাৰ ঘটনাবিলাক মানে মেঘালয়ৰ পৰা মানে বেছি হেৰি কৰি থাকে। আমাৰ অসমৰ ল'ৰাবিলাকে মানে আমাৰ অসমৰ গাড়ী চালকবিলাকে মানে আগত ঝামেলাবিলাক নকৰে। ঠিক আছে, প্ৰত্যেকবাৰে চাব মেঘালয়ৰ ছাত্ৰ সন্থা বা কিবা কেঁচুৱা পাতি হওক, আমাৰ অসমৰ গাড়ীবিলাক দেখা পালে মানে সিহঁতে মানে প্ৰব্লেমটো বেছি কৰি থাকে। কিন্তু এইটো পৰিস্থিতি আমাৰ অসমৰ পৰা কেতিয়াও কোনো ড্ৰাইভাৰে বা কোনো সংগঠনে কেতিয়াও নকৰে। প্ৰত্যেকবাৰে আগতীয়াকৈ সিহঁতে মানে লাফাবিলাক আপোনাৰ মেঘালয়ৰ পৰাই হৈ থাকে। আপুনি কালি সন্ধিয়া গৈছিল? সন্ধিয়া গৈছিলোঁ। তাৰপৰা ঘূৰালে কেতিয়া? কালি সন্ধিয়া মোটামুটি 5:30 মানত মোক ঘূৰাইছে তাৰ পৰা। পাব্লিকে ঘূৰাই দিছে? পাব্লিকে ঘূৰাইছে, বৰ্ণিহাটৰ পৰা। এতিয়া কিমান মানুহ আছে তাতে? এতিয়া বৰ্তমান মই তাকলৈকে যোৱা নাই। মই এতিয়া 14 মাইলৰ পৰা আহিছোঁ। 14 মাইলৰ পৰা আহিছে? এইডোখৰ ধুনীয়াকৈ আহিব পাৰিছে? একো এইখিনি অসুবিধা হোৱা নাই। তাত আজিও গাড়ীবিলাক ঘূৰাই আছে, এনেকৈ ধৰণৰ কিবা শুনাইছে নেকি? এতিয়া আজি বৰ্ণিহাটলৈকে যোৱা নাই, কালি মানে গধূলি ঘূৰাই দিছে, তাৰ পৰা যোৱাই নাই আৰু। গতিকে এই চালকজনৰ মন্তব্য আমি শুনালো দৰ্শকসকলক, আৰু তাৰ পৰা গোটেই কথাখিনি হয়তো দৰ্শকসকলে বুজি পাইছে যে বৰ্ণিহাটৰ পৰা ইয়াৰ পৰা প্ৰায় 40 কিলোমিটাৰ আগৰ পৰা সেই ঘূৰাই পঠিওৱা হৈছে। যিসমূহ বাহন গৈছে ইয়াৰ পৰা, সেই বাহনসমূহ সম্পূৰ্ণৰূপে ঘূৰাই পঠিওৱা হৈছে।